টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ লাভৰ বাবে আপুনি জিঅ' টেগিং কৰিলেনে? যদিহে এই পৰ্যন্ত আপুনি জিঅ' টেগিং কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰাওক, কিয়নো শেষ সময়সীমা বান্ধি দিয়া হৈছে জিঅ' টেগিঙৰ বাবে। 3 এপ্ৰিলৰ ভিতৰত আপুনি জিঅ' টেগিং কৰিব লাগিব আৰু তেতিয়াহে লাভ কৰিব এটা পকী ঘৰ। কেঁচা ঘৰৰ ঠাইত আপুনি এটা পকী ঘৰ লাভ কৰিব, কিন্তু তাৰ বাবে কৰিব লাগিব জিঅ' টেগিং। কি প্ৰক্ৰিয়াৰে জিঅ' টেগিং কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। 3 এপ্ৰিললৈকে বৃদ্ধি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ জৰীপৰ সময়সীমা। 25,60,000 লোকক পকী ঘৰ দিব ৰাজ্য চৰকাৰে। চৰকাৰী ঘৰ লাভৰ বাবে আজিই কৰক জৰীপ, আৰু এই জৰীপ প্ৰক্ৰিয়াত 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। ইতিমধ্যে বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য, আৰু নতুনকৈ 5,59,000 লোকে লাভ কৰিব অতিৰিক্ত পকী ঘৰ। পকী ঘৰ নথকা লোকে নিজেই কৰিব পাৰিব জিঅ' টেগিং, যাক চৰকাৰে নাম দিছে সেল্ফ জিঅ' টেগিং। মুঠ 25,60,000 ঘৰ পাব অসমে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ঘৰসমূহ লাভ কৰিব হিতাধিকাৰীসকলে। অন্বেষা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰিলেই লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। জীৱিকা সখী বাইদেউসকলে এতিয়া এই জিঅ' টেগিঙৰ কামসমূহ গাঁৱে গাঁৱে গৈ কৰি দিব, আনহাতে নিজাববীয়াকৈও কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। কিদৰে কৰিব আবেদন সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত আপুনি যোগাযোগ কৰক। জীৱিকা সখী আহি আপোনাৰ ঘৰত আপোনাৰ কেঁচা ঘৰটোৰ ফটো তুলি জিঅ' টেগিং কৰি দিব, আৰু ঘৰৰ ফটো তুলি আপুনি নিজাববীয়াকৈও কৰিব পাৰিব অন্বেষা পৰ্টেলত আপলোড। আৰু তাৰ পাছতে এই গাঁও সভাত উপস্থিত থাকিব লাগিব আপুনি। চৰকাৰৰ পৰা অনুষ্ঠিত কৰিব গাঁৱে গাঁৱে গাঁও সভা, আৰু এই গাঁও সভাত অনুষ্ঠিত হৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰথমে ঘৰৰ ফটো তোলক, জিঅ' টেগিং কৰক, আৰু তাৰ পাছতে চৰকাৰে অনুষ্ঠিত কৰা গাঁও সভালৈ যাওক। আৰু গাঁও সভাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত ব্লক পৰ্যায়ত হ'ব আলোচনা, আৰু ব্লক পৰ্যায়ত আলোচনা হোৱাৰ পাছত শেষত জিলা পৰ্যায়ত আলোচনা হ'ব। আৰু জিলা পৰ্যায়ত আলোচনাৰ অন্তত সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি দিয়া হ'ব, আৰু তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আপোনাৰ নামত আহিব এটা চৰকাৰী পকী ঘৰ। বাছনিভুক্ত হ'লেই লাভ কৰিব চৰকাৰী ঘৰ, এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভক লৈ এতিয়া ডাঙৰ খবৰ আহি গ'ল। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ ৰাজ্যজুৰি মহা অভিযান চলি আছে, আৰু এই মহা অভিযানৰ সময়ছোৱাত আপুনিও কৰি লওক জিঅ' টেগিং। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। এতিয়া 3 তাৰিখলৈ কৰিলে, 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই, আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন, যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে এইটো সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে, 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই, আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি,
সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে, PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি, সেই নটিফাই কমিটিখনেও যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে, সমাজৰ নেতাই হওক, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে। ভাৰত চৰকাৰে সন্মতি দিলে। 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে। 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে। 31 নহয়, এতিয়া 3 তাৰিখলৈ কৰিলে। 3 লৈকে কৰিলে। 3 তাৰিখলৈ জীৱিকা সখীসকলে, মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে, গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এখন যি PS কমিটি এখন আছে,
PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি গতিকে সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই
আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে এইটো সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে